শ্ৰীমতী কৰিশ্মা নাথ। মই সপ্তম শ্ৰেণীৰ ছাত্ৰী। মোৰ বিদ্যালয়খনৰ নাম BMC ভক্সম হাইস্কুল। মই আজি জলচক্ৰৰ বিষয়ে কিছু কথা ক'ম। ক্ষমা কৰি দিব। জলচক্ৰ মানে হ'ল পানীৰ এক অন্তহীন ভ্ৰমণ। এই ভ্ৰমণত পানী বাষ্পীভৱন, ঘনীভৱন, বৰ্ষণ আৰু সংগ্ৰহণৰ মাজেৰে ঘূৰি আহে। জলচক্ৰ চলি নাথাকিলে পৃথিৱীত পানীৰ ঘূৰণ, বৰষা আৰু জীৱন ধাৰা ব্যাহত হ'ব। এই চক্ৰে পৃথিৱীৰ পানীভাগ সুস্থিৰ আৰু লগত জীৱিকাৰ বাবে অতি প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰে। জলচক্ৰ পৃথিৱীৰ জীৱন ৰক্ষাৰ বাবে অন্যতম প্ৰধান প্ৰক্ৰিয়া, যিয়ে পানীৰ স্থায়িত্ব, খাদ্য উৎপাদন আৰু বায়ুমণ্ডলৰ জলবায়ুৰ নিয়ন্ত্ৰণত সহায় কৰে। বাষ্পীভৱন মানে হ'ল বৰষুণৰ পানী সাগৰ, খাল, বিল, নদ-নদী, পুখুৰী, হ্ৰদ আদিত জমা হৈ থাকে। প্ৰতিদিনে এই খাল, বিল, নদ-নদী, পুখুৰী, হ্ৰদ আদিত জমা হৈ থকা পানী সূৰ্যৰ তাপত ভাপ হৈ ওপৰলৈ উৰি যোৱা প্ৰক্ৰিয়াটোকে বাষ্পীভৱন বোলে। ঘনীভূতকৰণ। পানীৰ ঘনীভূতকৰণ প্ৰক্ৰিয়াটো আচলতে পানীৰ বাষ্পীভৱনৰ বিপৰীত। বাষ্পীভৱন হোৱাত পানী ঠাণ্ডা বা ঠাণ্ডা হৈ পদাৰ্থৰ ঘনীভূত অৱস্থালৈ পৰিণত হোৱা এক প্ৰক্ৰিয়া। বাষ্পীভৱনৰ পিছত যেতিয়া বায়ুমণ্ডলত জলীয় বাষ্পৰ উষ্ণতা কমি যায়, তেতিয়া ইয়াৰ অণুবোৰ, যিবোৰ বাষ্পীভৱন হয়, পুনৰ জল অৱস্থালৈ আহে। এই প্ৰক্ৰিয়াটোক ঘনীভূতকৰণ বুলি কোৱা হয়। বৰ্ষণ। যেতিয়া মেঘত সঞ্চিত পানী বিন্দুৰ ভৰ বৃদ্ধি পায়, তেতিয়া সেইবোৰ বৃষ্টিৰ জৰিয়তে ভূমিত পতিত হয়। কেতিয়াবা এই বৰষুণ বৰফ বা শিলাৰ ৰূপতো পৰে। নমস্কাৰ।